পকেটত টকা নাথাকিলে সমস্যাৰ সৃষ্টি কৰা মানুহটোৱে হ'ল শৃংখল চলিহা। শৃংখল চলিহাৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰে। শৃংখল চলিহা চান্দাবাজি মানুহ। শৃংখল চলিহাৰ চান্দাবাজি মানুহটো যুদ্ধ কৰিবলৈ শৃংখল চলিহাৰ ক্ষমতা আছে নেকি? চলিহা নিজৰ গাটোই মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিহাৰ ক্ষমতা আছে নেকি? শৃংখল চলিহা অমুছলমান হোৱাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। অমুছলমান হোৱাৰ বাবে শৃংখল চলিহাক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই। মিয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰসংগত ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া। আজিৰ পৰা কিছুদিন পূৰ্বে গোৱালপাৰাত এই প্ৰতিবাদ দেখা পোৱা গৈছিল। তাৰ ঠিক পিছতেই ৰাজ্যজুৰি এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছিল। এই সমগ্ৰ বিষয় সন্দৰ্ভত দুই মেৰুত দুই ধৰ্মৰ দল সংগঠন। মিয়া জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত ইতিমধ্যে সৰব হৈ পৰা দেখা গৈছে শৃংখল চলিহাক। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে যুদ্ধক্ষেত্ৰৰ প্ৰসংগ উত্থাপন কৰি হাতত হেংদাং দাঙি লোৱাৰ প্ৰসংগ টানি আনে আৰু সকলোকে ৰণলৈ সাজু হোৱাৰ বাবে আহ্বান জনাইছিল। এনে সামাজিক পোষ্টৰ পিছতেই গৰজি উঠিছে নেমচুৰ সভাপতি এগৰাকী বদৰুল ইছলাম। বদৰুল ইছলামে শৃংখল চলিহা আৰু চিটু বৰুৱাৰ প্ৰসংগ টানি আনি কঠোৰ সমালোচনা কৰি কয়, আমাৰ সমাজৰ যুৱ প্ৰজন্মক আমি APS IAS আৰু বিদেশত চাকৰি কৰাৰ বাবে গ্ৰহ দিবলৈ প্ৰয়াস কৰি আছোঁ। এই সন্দৰ্ভত কি কৈছিল বদৰুল ইছলামে শুনো আহক। নিজৰ গাটোই মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিহাৰ ক্ষমতা আছে নেকি? ইমানো যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰটনি দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিহা অমুছলমান হোৱাৰ বাবে এই শৃংখল চলিহাক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা। গতিকে শৃংখল চলিহা হাঁহি থাকে, কান্দি থাকে, শৃংখল চলিহা যুদ্ধ কৰি থাকক। আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব। আমি তাৰ কাৰণে লাগি আছোঁ। আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিহা যুদ্ধ কৰি থাকক, অকলে যুদ্ধ কৰি থাকক। শৃংখল চলিহাৰ কোনো দাম নাই, শৃংখল চলিহাৰ কোনো মূল্য নাই, শৃংখল চলিহাৰ কোনো কাম নাই। শৃংখল চলিহাৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দাবাজি মানুহটো 2-1 টকা চান্দা কৰে, বেলেগ একো কাম নাই। চিটু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ, শৃংখল চলিহাৰ কোনো কাম নাই। মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে। কাৰণ চাওক, বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে, সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল, তাৰ পৰা খেদি দিছিল, উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল। কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটাভাটাৰ মালিকৰ লগত বহিলে, ইটাভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল, প্ৰেম হৈ গ'ল, তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল। এয়ে হৈছে কোটি টকীয়া আৰু ৰহস্যজনক প্ৰশ্ন। ধন্যবাদ।